দুলিয়াজানৰ তৰাজান চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমণত এগৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত শ্ৰমিকগৰাকী তৰাজান চাহ বাগিচাৰ ৰঞ্জিত কয়া বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ৰঞ্জিত কয়া নামৰ শ্ৰমিকগৰাকী বৃহস্পতিবাৰে নিশা বজাৰৰ পৰা ঘৰৰ অভিমুখে এখন চাইকেলত আহি থকা অৱস্থাত বন্যহস্তীয়ে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। পিছত স্থানীয় ৰাইজে শ্ৰমিকগৰাকীক বাগিচাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে দুলিয়াজান অইল ইণ্ডিয়া চিকিৎসালয়লৈ অনা হয়। অৱশ্যে আঘাত গুৰুতৰভাৱে হোৱা চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি শ্ৰমিকগৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। হাতীৰ আক্ৰমণত আহত শ্ৰমিকজনৰ এখন হাত সম্পূৰ্ণৰূপে ছিগি যায়। দুলিয়াজানৰ পৰা কিশোৰ কুমাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আপোনাৰ তেওঁ অফিচৰ পৰা ঘৰলৈ গৈ আছিলে। ঘৰতে আমাৰ এইডোখৰত হাতী এখন প্ৰব্লেম থাকে, তো সেইখিনি হৈ থাকোঁতে হাতী অহা দেখি চাইকেলখন এৰি তেওঁ ওপৰলৈ উঠি দিলে। হাতীয়ে তেওঁ খেদি গৈ এই হাতখন এইডোখৰ পৰা কমপ্লিটলি উঠাই পেলায়। আৰু আমাৰ গৈ আমি অফিচতে আছিলোঁ। অফিচত থাকোঁতে তেওঁলোকৰ ককায়েকে গৈ আমাক ইনফৰ্ম কৰিলে। লগালগ মোৰ নিজৰ পাৰ্চনেল গাড়ী লৈ DM ছাৰ মোৰ লগতে লৈ আহি এতিয়া আমি দুলীয়াজান নদীত খুৱাইছোঁ। এতিয়া আমাৰ বাগানৰ এম্বুলেঞ্চো আহি পালে। এতিয়া তেওঁক আমি লগালগি ডিব্ৰুগড়লৈ কোন ঠাই প্ৰাজেণ্ট পিষ্টল। আৰু ঘটনা জখমী নামটো কি আছে? জখমী নামটো ৰঞ্জিত কয়া।